বুক বাইট ষ্টুডিঅ'ৰ বুক ৰিভিউ অনুষ্ঠানলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আকৌ এখন নতুন কিতাপ লৈ উপস্থিত হৈছোহি। আমি আশা কৰিম আগৰ অনুষ্ঠানবিলাকৰ দৰে এই অনুষ্ঠানো আপোনালোকে আদৰি ল'ব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। কিতাপখনৰ ভিতৰলৈ সোমোৱাৰ আগতে বা কিতাপখনৰ নাম কোৱাৰ আগতে মই এটা কবিতাৰ কেইটামান কলি গাই দিব বিচাৰিছোঁ। এবাৰেই আহি গুচি গ'লোঁ মই, উভতি অহাৰ কথা নাই, মই জানো মই নাহোঁ। মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ, এই কথাটোকে কিমানবাৰ যে ক'লোঁ। তোমাৰ প্ৰণয়ে মোক অকণো দুৰ্বল কৰা নাই, মাথো মোক মোৰ সতে কৰিছে চিনাকি। হে পৃথিৱী মোৰ প্ৰিয়া, তুমি মোৰ প্ৰিয়া, অথচ পৃথিৱী মই যে কৃপণ। হে পৃথিৱী ভাল পাওঁ তোমাক সঁচাই, তাৰ বেছি আৰু একো নাই। বকুল তলত ফুল ফুল পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব। মই নাহোঁ, মই নোৱাৰোঁ আহিব, মই নাহোঁ। কবিতাখিনি চিনাকি যেন লাগিছে নেকি? হয়, এয়া নৱকান্ত বৰুৱাৰ কবিতা, যি মোৰ আৰু পৃথিৱীৰ কবিতা লিখিছিল, যি দলঙত তামি ঘৰা লিখিছিল, যি ৰত্নাকৰ ৰাৱণ সম্ৰাট লিখিছিল, যি আহত মৰাল লিখিছিল। এই কবিজনেই লিখিছিল কবিতাৰে সম্প্ৰসাৰিত ৰূপ তিনিখন উপন্যাস, ককা দেউতাৰ হাড়, গৰমা কুঁৱৰী, অপদাৰ্থ। এওঁই এখুত ককাই দেউ, যি লিখিছিল কেৰেলোৱাৰ ৰেল, আখৰৰ জখলা, ভট উকাৰে ভূ, শিয়ালি পালেগৈ ৰতনপুৰ ইত্যাদি শিশু জগতক জোকাৰি যোৱা কবিতা, লিখিছিল শিশু নাটক। এইজনেই নৱকান্ত, যি লিখিছিল সেই অমৰ গান, বগলী বগাফুট দি যা, আহিনক কোনে আন, আকাশে বতাহে ইমান সুৰৰ গুণগুণ, অথবা সৌ পথাৰৰ কহুৱা ফুল। নৱকান্ত এজন পথিকৃত কবি, নৱকান্ত এজন সাৰ্থক ঔপন্যাসিক, নৱকান্ত এজন মননশীল গীতিকাৰ, নৱকান্ত এজন সৰ্বজনপ্ৰিয় শিশু সাহিত্যিক, নৱকান্ত এজন ৰসজ্ঞ গদ্য ৰচক, এজন সদালাপী, সংগপ্ৰিয়, অতিথি বৎসল গৃহস্থ। এই মানুহজনৰ বিষয়ে, তেওঁৰ কবিতাৰ বিষয়ে আমি বহুত কথাই জানো, বহুত কথাই আলোচনা হৈছে, কিন্তু নৱকান্ত মানুহজনৰ ঘৰুৱা ৰূপটো কেনেকুৱা আছিল? এই যে এজন কবি, তেওঁ ঘৰত কেনেকৈ থাকিছিল, এই যে এজন ঔপন্যাসিক, তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল, এই যে এজন গীতিকাৰ, তেওঁৰ চুবুৰীয়া বা বন্ধুৰ সৈতে সম্পৰ্ক কেনেকুৱা আছিল, এই কথাখিনিকে সুন্দৰভাৱে মনোগ্ৰাহী ভাষাৰে বৰ্ণনা কৰিছে উদয়ন হাজৰিকাই। উদয়ন হাজৰিকা এগৰাকী নিবন্ধকাৰ, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়লৈ তেওঁ বিশ্লেষণধৰ্মী প্ৰবন্ধ লিখে। তেওঁ দুখনকৈ উপন্যাস ওলাইছে, গল্প সংকলন ওলাইছে। অৱশ্যে উদয়ন হাজৰিকাৰ এয়া প্ৰথম পৰিচয় নহয়, লেখক পৰিচয়ৰ ওপৰত এটা পৰিচয় আছে। তেওঁ ভাৰতীয় প্ৰশাসনীয় সভাৰ এগৰাকী বিষয়া আছিল। তাতকৈ ডাঙৰ কথা, তেওঁ মানুহ ভাল পোৱা এজন ভাল মানুহ। এই উদয়ন হাজৰিকাই লিখি উলিয়াইছে নৱকান্ত বৰুৱা নামৰ সেই কবিজন, গীতিকাৰজন, ঔপন্যাসিকজন, শিশু সাহিত্যিকজনৰ এখন ঘৰুৱা চিত্ৰ অংকন কৰা কিতাপ, নাম মোৰ শহুৰ ছাৰ NKB। NKB নৱকান্ত বৰুৱা। তেওঁ কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক, ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আৰু উপাধ্যক্ষ, এই তিনিটা পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। কটন কলেজত এটা নিয়ম আছিল, যেতিয়া ক্লাছৰ ৰুটিনখন দিয়া হয়, তাত সাধাৰণতে অধ্যাপকসকলৰ নাম তেওঁলোকৰ নামৰ আদ্যাক্ষৰেৰে দিয়া হয়। সেইকাৰণে নৱকান্ত বৰুৱা তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে NKB ছাৰ।
তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ যদিও কবি, তেওঁ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল, অসম উপত্যকা বঁটা লাভ কৰিছিল, ছোভিয়েটলেণ্ড নেহৰু শান্তি বঁটা লাভ কৰিছিল। তেওঁৰ বিষয়ে এই কিতাপখন মোৰ শহুৰ ছাৰ NKB। ইয়াত শহুৰ শব্দটো এইকাৰণেই আহিল, ছাৰ আৰু শহুৰ দুটা সম্পৰ্ক লগ লাগিছে ইয়াত, কাৰণ লেখক উদয়ন হাজৰিকাৰ শিক্ষাগুৰু আছিল নৱকান্ত বৰুৱা। কটন কলেজৰ ছাত্ৰ আছিল উদয়ন হাজৰিকা। আনহাতে নৱকান্ত বৰুৱাৰ বৰ জীয়ৰী উপলা বৰুৱাৰ স্বামী হিচাপে নৱকান্ত আছিল তেওঁৰ শহুৰেক। সেইকাৰণে কিতাপখনে দুটা সম্পৰ্ক তেওঁ লগ লগাই লিখিছে, মোৰ শহুৰ ছাৰ। এই কিতাপখনত আমি কোনজন নৱকান্তক পাম? আগতে কোৱাৰ দৰে ঘৰুৱা জীৱনৰ নৱকান্ত। তেওঁ কেনেকৈ পঢ়িছিল, তেওঁ কেনেকৈ চিন্তা কৰিছিল, কবিতা এটা লিখাৰ তেওঁৰ পটভূমি কি আছিল, কোনটো কবিতা কোন পৰিস্থিতিত কেনেকৈ লিখিছিল। আৰু সেই যে অসম আন্দোলনৰ দিনবোৰ, নৱকান্ত বৰুৱাই অসম আন্দোলনৰ পদ্ধতিটোৰ সমালোচনা কৰিছিল। গতিকে তেওঁ সেই সময়ৰ নিয়ম অনুসৰি সামাজিকভাৱে বৰ্জনৰ বলি হৈছিল। সেই দিনবোৰ নৱকান্ত বৰুৱাই কেনেকৈ কটাইছিল? তেওঁৰ এজনী জীয়ৰীৰ বৰ কম বয়সতে মৃত্যু হৈছিল। সেই সময়ত নৱকান্ত বৰুৱাৰ মানসিক স্থিতি কেনেকুৱা আছিল? তেওঁ তেতিয়া কবিতা লিখিব পাৰিছিলনে? এটা কথা, নৱকান্ত বৰুৱাই 5টা দশক একেৰাহে কবিতা লিখিছিল। 1951 চনত প্ৰকাশ হৈছিল তেওঁৰ প্ৰথম কবিতা সংকলন হে অৰণ্য হে মহানগৰ। তাৰ পাছৰ পৰা 5টা দশক তেওঁ নিৰৱচ্ছিন্নভাৱে কবিতা লিখি অসমীয়া কবিতাক সমৃদ্ধ কৰিছিল। নৱকান্ত বৰুৱাৰ কবিতা অসমীয়া কবিতা জগতৰ, অসমীয়া সাহিত্য জগতৰ এটা বৃহৎ অধ্যায়। যিসকলে কবিতা নপঢ়ে তেওঁলোকৰ বাবে শিশু সাহিত্যিক নৱকান্তজন অতি পৰিচিত, অতি প্ৰিয়। নৱকান্ত বৰুৱাৰ ঘৰুৱা জীৱনৰ আৰু এটা কথা আছে। তেওঁৰ শিলপুখুৰীৰ সুন্দৰ আছাম টাইপৰ ঘৰটোত এখন সৰু অৰণ্য আছিল। তেওঁ অৰণ্য ভাল পাইছিল, তেওঁ প্ৰকৃতি ভাল পাইছিল। তেওঁ তাতেই এখন উদ্যান পাতি লৈছিল সৰুকৈ। আৰু তেওঁৰ ড্ৰয়িং ৰুমৰ সেই একুৱেৰিয়ামটো, য'ত বিভিন্ন ধৰণৰ মাছ আছিল, এই মাছবিলাকৰ লগত নৱকান্ত বৰুৱাই কথা পাতিছিল। কি কথা পাতিছিল? এজন কবিয়ে যি কথা পাতে। উদয়ন হাজৰিকাই কিতাপখন লিখোঁতে এই অন্তৰংগ দৃষ্টিটো ব্যৱহাৰ কৰিছে। এইখন হয়তো নৱকান্ত বৰুৱাৰ জীৱনী নহয়, কিন্তু নৱকান্ত বৰুৱাক বুজিবলৈ, নৱকান্ত বৰুৱাৰ ব্যক্তিত্ব বুজিবলৈ, নৱকান্ত বৰুৱাৰ বহু কবিতাৰ পটভূমি বুজিবলৈ, নৱকান্ত বৰুৱাৰ ধৰ্মীয় চেতনা বুজিবলৈ, ধৰ্মীয় চিন্তা বুজিবলৈ, নৱকান্ত বৰুৱাৰ সামাজিক চিন্তা বুজিবলৈ, ৰাজনৈতিক চিন্তা বুজিবলৈ এই কিতাপখন বাট দেখুৱাই দিয়ে। আপুনি যদি কিতাপখন পঢ়িব বিচাৰে, এই কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ বনফুল প্ৰকাশনে। এই কিতাপখনৰ মাজতেই আমি তেওঁ এই কবিতাবিলাকৰ, তেওঁৰ গদ্যবিলাকৰ উমান পাওঁ। এটা কথা অৱশ্যে থাকি গৈছে কিতাপখনত, যিটো মই থকা দৰকাৰ আছিল বুলি ভাবোঁ। শিশু সাহিত্যিক নৱকান্ত, তেওঁৰ শিশু কবিতাবিলাকৰ উৎস, তেওঁৰ শিশু কবিতাবিলাকৰ পটভূমি, এই কথাখিনি কিতাপখনত থকা হ'লে আমি সেইজন নৱকান্তক জানিলোহেঁতেন, যিজনক আমি সকলোৱে এখুদ ককাইদেউ বা আইতা বুলি জানো। এখুদ নৱকান্ত বৰুৱাৰ ঘৰত মতা নাম আছিল। আৰু এই নামটোৰে তেওঁ শিশুসকলৰ বাবে অজস্ৰ কবিতা, অজস্ৰ নাটক লিখি থৈ গৈছে। এখুদ ককাইদেউক বাদ দি অসমীয়া শিশু সাহিত্য হ'ব নোৱাৰে। এয়া আছিল আজিৰ মোৰ শহুৰ ছাৰ NKB সম্পৰ্কীয় চমু অৱলোকন। আশা কৰিম আগৰ অনুষ্ঠানবিলাকৰ দৰে এই অনুষ্ঠানো আপোনাক উপকৃত কৰিছে। ধন্যবাদ।